ৰঙালী বিহু আহোম ৰজাৰ দিনৰ পৰাই ৰংঘৰৰ বাকৰিত ৰঙালী বিহুটি উদযাপন কৰি অহা হৈছে পূৰ্বতে আহোম স্বৰ্গদেউসকলে ৰংঘৰত বহি বিহু উপভোগ কৰিছিল পূৰ্বৰ সেই পৰম্পৰা ৰক্ষা কৰি এইবাৰো এজন প্ৰতীকী স্বৰ্গদেউ ৰংঘৰত উপবিষ্ট কৰি অনুষ্ঠিত হৈছে ৰঙালী উৎসৱ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জাতি জনগোষ্ঠীৰ বিহু নৃত্যত মুখৰিত হৈ পৰে ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰি প্ৰথম বহাগতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰি প্ৰাণ পাই উঠিল বিহুৰ উন্মাদনাৰে প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে আয়োজন কৰা এই বিহুৰ উদ্দেশ্যই হ'ল বৰ্তমানৰ যুৱ প্ৰজন্মক আহোম স্বৰ্গদেৱে কিদৰে বিহু প্ৰত্যক্ষ কৰিছিল তাৰ এক আভাস দিয়া সমাজসেৱক বংশীম বুঢ়াগোহাঁইক প্ৰতীকী স্বৰ্গদেউ হিচাপে আদৰি অনা হয় এক বিশাল শোভাযাত্ৰাৰে ঐতিহাসিক কাৰেং ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈ উলিওৱা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল প্ৰায় 30টা সাংস্কৃতিক দলে প্ৰতীকী স্বৰ্গদেৱে নিজ আসন গ্ৰহণ কৰাৰ পাছত প্ৰদৰ্শন কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান শিৱসাগৰৰ বিভিন্ন দলে জনগোষ্ঠীয় বিহু বড়ো সম্প্ৰদায়ৰ বাগৰুম্বা নৃত্য দেওধাই নৃত্য মিচিং বিহু নগা বিহু মণিপুৰী বিহুৰ লগতে বিভিন্ন সাংস্কৃতিক নৃত্য পৰিৱেশন কৰে ইয়াত বহুত ধৰণৰ জনগোষ্ঠী একেলগে মিলি অসমীয়া আমাৰ কৃষ্টিটো ৰক্ষা কৰিছে চাই বহুত ভাল লাগিছে ইয়াত মুকলিকে সব একে হেৰিয়াত দেখা পোৱা যায় আৰ্টিফিচিয়েল একো নহয় আৰু বাকীবোৰত সব প্ৰিপেয়াৰ কৰা থাকে ইয়াত সেয়া একেলগে বহুত ভাল লাগিছে চাই ক্ৰমাৎ হেৰাই যাব বিচৰা কৃষ্টি সংস্কৃতি যেন প্ৰাণ পাই উঠিল ৰংঘৰ বাকৰিত আগৰ পূৰ্বপুৰুষৰ ৰজাসকলৰ যিটো কৃষ্টি কৰা বিহু সংক্ৰান্তে যিখিনি আমি আদৰ্শ পাই গৈছিলোঁ আৰু এতিয়াও সেই আদৰ্শ আমি এতিয়া দেখিবলৈ পাইছোঁ যিহেতু আমাৰ এতিয়া এই বিহু সংস্কৃতিৰ কৃষ্টি কৰাৰ সকলো আমাৰ অসমৰ যিখিনি কৃষ্টি কৰা আছিল সেইখিনি অতীতৰ স্মৰণীয় হৈ আজি ৰংঘৰ মেলাত আজি আমি দেখিবলৈ পাইছোঁ প্ৰতীকী স্বৰ্গদেউৰ সন্মুখত প্ৰদৰ্শন কৰা হয় কড়ি খেল মল্লযুদ্ধ আপ্লুত হয় বিহুবলীয়া ৰাইজ ধুনীয়া লাগিছে বিহু আগৰ আমাৰ পুৰণা যিখিনি কাৰ্য সেইখিনি গোটেইখিনি উলিয়াইছে ইয়াত নাচনি আৰু ঢুলিয়াই ভাল লাগিছে সেইটো কাৰণে আমি আহোম ৰজাৰ দিনৰ পৰা আমি এইখিনি হেৰি কৰি আছো যোৱা বছৰ আমি কৰিছোঁ প্ৰতি বছৰে হেৰি কৰি বেলেগ ভাল লাগিছে বিহু মানে উন্মাদনা বিহু মানে এক প্ৰাণ অসমীয়া জাতিৰ প্ৰাণৰ এই বিহুৰে মুখৰিত হ'ল ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত ঢোলৰজা সোমনাথ বৰাৰ পৰিচালনাত 1000 ঢুলীয়া আৰু 1000 নাচনীয়ে একেলগে ৰাইজৰ সন্মুখত পৰিৱেশন কৰিলে বিহু এয়া এক নতুন প্ৰয়াস বৰ্তমান নতুনত্বৰ ধামধুমিয়াত হেৰাই যাব খোজা অসমৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ দায়িত্ব আমাৰেই বহাগৰ প্ৰথম পুৱাতেই উদুলি মুদুলি হ'ল শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি মুহূৰ্তৰ বাবে সকলো যেন উভতি গ'ল 3 শতিকাৰ পূৰ্বলৈ জাতি বৰ্ণ নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ সাংস্কৃতিক দলে প্ৰদৰ্শন কৰা জনগোষ্ঠীয় নৃত্যৰে মুখৰিত কৰি তুলি ৰংঘৰৰ বাকৰিক এক বৰ্ণময় পৰিৱেশৰ সৃষ্টি কৰে কেমেৰা পাৰ্চন কানু আৰু লুইতৰ সৈতে অনমিত্ৰ গগৈ আৰু অতনু বৰা নিউজ লাইভ শিৱসাগৰ বাপুতি